প্ৰতিদিনে বৃদ্ধি পাইছে বন্যশাস্তি আৰু মানুহৰ সংঘাত। তিতাবৰ খৰিকটীয়া জংঘল ব্লকৰ যি লাইন আছে এই লাইনত যোৱা নিশা বন্যশাস্তিয়ে কেইবাটাও বাসগৃহ তছনছ কৰিছে। কিন্তু এই হাতী খেদাত সম্পূৰ্ণ ব্যৰ্থ তিতাবৰ আৰু মৰিয়নিৰ বন বিভাগ। আমাৰ অভিযোগ নহয়, স্থানীয় ৰাইজৰ অভিযোগ যে বন বিভাগৰ যিসকল বিষয়া বা কৰ্মী আছে তেওঁলোক কিন্তু অবৈধভাৱে অহা বালি গাড়ী বা কাঠৰ গাড়ীত ধন সংগ্ৰহ কৰাত ব্যস্ত এইসকল বন বিষয়া। কিন্তু যিসকল সৰ্বসাধাৰণ ৰাইজৰ ঘৰ দুৱাৰ ভাগি ইতিমধ্যে নষ্ট কৰিছে তেওঁলোকক সুৰক্ষা দিয়াত ব্যৰ্থ তিতাবৰ আৰু মৰিয়নিৰ বন বিভাগ। মই অতিথক পলম নকৰি পোনে পোনে কিছু পৰিৱেশ দেখুৱাম। আচলতে গিবন অভয়াৰণ্যৰ পৰা প্ৰায় 70-80 জনীয়া এটা বৃহৎ হস্তীৰ জাকে তিতাবৰ খৰিকটীয়া লেটেকু বস্তি বিভিন্ন অঞ্চলত এনেদৰে ঘৰ দুৱাৰ ভাঙি নষ্ট কৰিছে, যাৰ ফলত কেইবাদিনো ধৰি উজাগৰে নিশা কটাবলগীয়া হৈছে। মই পলম নকৰি স্থানীয় কিছু ৰাইজ আছে তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। দাদা ওচৰলৈ আহিলে সুবিধা হ'ব, কিছু কথা পাতিম। এই গোটেই বিষয়টোৰ ওপৰত কি ক'ব? নতুনকৈ সোধা প্ৰশ্ন আমি ND25 ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। নিশ্চিতভাৱে বিগত এক দশক ধৰি আমাৰ খৰিকটীয়া তথা ওচৰ চুবুৰীয়া অঞ্চলত হাতী মানুহৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে যি আমাৰ ৰাইজক যিটো বন বিভাগৰ তৰফৰ পৰা নিৰাপত্তা দিব লাগে সেই নিৰাপত্তা দিয়াত কিন্তু বন বিভাগ চূড়ান্তৰূপে ব্যৰ্থ হৈছে। তেখেতসকলক আমি কিন্তু অন্য টাইমত দিনৰ দিনটোত ধুদৰালিত বা অন্য অঞ্চলত বালি গাড়ী, শিল গাড়ী, মাটি গাড়ী ইত্যাদিত ব্যস্ত থকা আমি দেখা পাওঁ। কিন্তু যেতিয়া আমাৰ যিটো সময়ত হাতী আমাৰ জনাঞ্চলত সোমায়, বনাঞ্চলৰ পৰা আহি জনাঞ্চলত সোমায়, তেখেতসকল কিন্তু এইখিনি নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আৰু যি আমাৰ সজাগতামূলক ব্যৱস্থা কৰিব লাগে তেখেতসকলে এইখিনি নকৰে। আৰু এটা কথা মই আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰোঁ যে বনমন্ত্ৰী ডাঙৰীয়াক মই এটা কথা আহ্বান জনাইছোঁ যে আমাৰ তিতাবৰ আৰু মৰিয়নি বন সংমণ্ডলৰ বিষয়াসকলক এটা কাৰা নিৰ্দেশ দিব লাগে যে গধূলি হোৱাৰ পাছত যাতে জনাঞ্চলত তেখেতসকলৰ এটা টহলদাৰী ব্যৱস্থা থাকিব লাগে, যিহেতুকে গোটেই জাকটো খৰিকটীয়া বাগানতে থিতাপি লয় হাতীৰ জাকটোৱে। আৰু আমি দেখা পোৱাত কিন্তু বন বিভাগৰ তৰফৰ পৰা আমি যিখিনি সুবিধা পাব লাগে বা যিখিনি এই ভঙা মেলাৰ ইত্যাদি যিখিনি আমাৰ খাটি খোৱা মানুহে সুবিধা পাব লাগে এইখিনি পোৱা নাই। আৰু বন বিভাগ সম্পূৰ্ণৰূপে এটা বগা হাতীত পৰিণত হোৱা বিভাগ যেন আমাক লাগে। গতিকে আমি বন বিভাগক আহ্বান জনাইছোঁ, বনমন্ত্ৰী ডাঙৰীয়া তথা জিলা প্ৰশাসন চৰকাৰক আহ্বান জনাইছোঁ যে যাতে আমাৰ এই খাটি খোৱা ৰাইজসকলক বনাঞ্চলৰ পৰা সোমাই অহা জনাঞ্চলত সোমোৱা এই হাতী জাকক যাতে সুৰক্ষা দিয়াত তেখেতসকলে কিবা এটা সুপৰিকল্পনা লয়, এইখিনি কথা মই আহ্বান জনাই মই চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে আৰু এজন ব্যক্তি, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। নমস্কাৰ, মোৰ নাম সন্তু কৰ্মকাৰ। এই বাবাকেইটা আহি থাকে, সদায় আহি থাকে। আৰু কথা হ'ল কি, আমাৰ বাগানৰ মানুহ কামৰ পৰা আহি ইয়াত খানা পিনা বনাবলৈ সুবিধা আহি 5টা-6টা বজাত বাবা সোমাই যায়। এতিয়া আহি পায়েই গ'ল। আৰু কালি আহি এনেকা সোমাইছে 12টা বজাত, আৰু সোমাই পিনি এনেকা নষ্ট কৰিছে আমাৰ ঘৰ দুৱাৰ ভাঙি গোটেইটো নষ্ট কৰি যে আমি যে গোটেই ৰাতি শুব পৰা নাই। এনেকা বাবা আহি থাকে। কিমানটা হাতী জাক আহিছিলে? দুটা। আৰু বাকীখনে এইফালে পাৰ হৈ গ'ল। ফলটৰক ফোন কৰিছোঁ, ফলটৰ অহা নাই। লাষ্ট টাইমত আহিছে, ফলটৰ কৈছে কি এইপিনে গৈছে, একো অহা নাই। আকৌ বেকগ্ৰাউণ্ডত আহি আমাৰ ঘৰ দুৱাৰ ভাঙিছে। আকৌ বহুত অসুবিধা। আৰু যিমান ল'ৰা ছোৱালী সৰু বাচ্চা আছে, আৰু আমি কোনো চাইডত আমি ওলাব পৰা নাই। আমাৰ চবফালে নদী আছে যে আমি ওলাব পৰা, যোন ফালৰ পৰা ওলাম এইফালৰ পৰাই বাবাতেও আহিছে। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক এইটোৱে কৈছোঁ, আমাৰ লাইট নাই, একো নাই। আমাৰ চলাৰ লাইট দিব লাগে, আকৌ আমাৰ টৰ্চ দিব লাগে, সুবিধা অকণমান কৰি দিব লাগে, সেইবিলাক লাগিব আমাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।